হয় ৰজাদিনীয়া পৰম্পৰাগতভাৱে চলি আহিছে হাজো হয়গ্ৰীৱ মাধৱ মন্দিৰত বিগত বছৰৰ দৰে এইবেলিও অনুষ্ঠিত কৰা হৈছে ৰজাদৌল মহোৎসৱ এক লোকাৰণ্য পৰিৱেশ সামগ্ৰিক পৰিৱেশটো এনি ভাৰত 24 দৰ্শকসকলে মোক দেখুৱাব লোকাৰণ্য এক পৰিৱেশ ক'ব লাগিব নিশাৰ ভাগতো এক লোকাৰণ্য পৰিৱেশ বিভিন্ন নৃত্যৰে আৰম্ভ কৰি হোম যজ্ঞৰে অনুষ্ঠিত কৰা হৈছে আজি এই ৰজাদৌল মহোৎসৱ বিগত বৰ্ষৰ দৰে এইবেলিও অনুষ্ঠিত কৰা হৈছে আজি সমিতিৰ বিষয়ববীয়াসকলে আছে আমি কিছু কমেণ্ট বোলে দাদা আজি এক লোকাৰণ্য পৰিৱেশ বিগত বছৰৰ তুলনাত এইবিলাক কেতিয়াৰ পৰা এই ৰজাদৌল উৎসৱ অনুষ্ঠিত কৰা হৈছে হয় এই দৌল উৎসৱটো মেইন দৌলৰ 15 দিন পিছত অনুষ্ঠিত কৰা হয় এটুক ৰজাদৌল বুলি কয় এই কাৰণে যে ফুলেশ্বৰী কুঁৱৰীয়ে যেটো মেইন দৌল সেইটো দেখা নাছিল কাৰণে তেখেতে আকৌ চাব বিচৰাত শিৱসিংহই পুনৰবাৰ নিৰ্দেশ দি এই দৌলটো আৰম্ভ কৰাৰ কাৰণে এইটো ৰজাদৌল বুলি কয় গোটেই ভাৰতবৰ্ষত যেটো দৌল অনুষ্ঠিত হয় সেই দৌলটোৰ 15 দিন পিছত আমাৰ হাজোত এইটো বিশেষভাৱে অনুষ্ঠিত কৰা হয় আজি সেই দৌল উপলক্ষে ভেলাঘৰ আৰু এই ভেলাঘৰ অনুষ্ঠিত হৈ আছে আমাৰ গোবিন্দ মাধৱক অস্থায়ী ভেলাঘৰত উলিয়াই লৈ অহা হৈছে আৰু ইয়াৰ পিছত প্ৰভুক দৌল গৃহলৈ লৈ যোৱা হ'ব আৰু দৌল গৃহত 5 দিন জিৰণি লোৱাৰ পাছত 1 বহাগ তাৰিখে 14 এপ্ৰিলত এই ৰজাদৌল অনুষ্ঠিত হ'ব আৰু সেইদিনা গোবিন্দ মাধৱক গোটেই নগৰ পৰিভ্ৰমণ কৰোৱা হ'ব আৰু তেখেতক সংগ দিব কেদাৰ আৰু কামেশ্বৰে কিমান লোক ইয়াত উপস্থিত আছে আজি বহুখিনি লোক উপস্থিত আছে আমাৰ ইতিমধ্যে আজি আৰু এটা আকৰ্ষণীয় অনুষ্ঠান হৈ আছে নৃত্যাংগনৰ পৰা এটা কৃষ্ণ নৃত্যৰ প্ৰগ্ৰাম কৰিছে তেখেতসকলে সুন্দৰভাৱে এই প্ৰগ্ৰাম চলাই আছে আৰু পূজা সেৱাখিনি আমাৰ পৰম্পৰাগতভাৱে পৌৰাণিকভাৱে যিখিনি চলি আছিল সেই পূজা সেৱাখিনিয়ে চলি আছে নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ পৰম্পৰাগতভাৱে চলি অহা হাজো হয়গ্ৰীৱ মাধৱ মন্দিৰত এইবেলিও অনুষ্ঠিত কৰা হৈছে যি কৃষ্ণৰ দৌল মহোৎসৱৰ 15 দিন পিছতে এই হয়গ্ৰীৱ মাধৱ মন্দিৰৰ বাকৰিত অনুষ্ঠিত কৰা হয় ৰজাদৌল মহোৎসৱ এই ৰজাদৌল মহোৎসৱৰ লগত সংগতি ৰাখি আজি নৃত্যাংগৰে অনুষ্ঠিত হৈছে লোকাৰণ্য পৰিৱেশ ভিন্ন প্ৰান্তৰ ভিন্ন লোক আহি উপস্থিত হৈছে হাজো হয়গ্ৰীৱ মাধৱ মন্দিৰৰ বাকৰিত আমি কণ যিসকল নৃত্যাংগন কি নাম তোমাৰ My name is Abhipriya Kashyap. কেনেকুৱা লাগিছে আজি ভালে লাগিছে হয় আমি জানিবলৈ চেষ্টা কৰিম আৰু যি উদ্যোক্তা আহিছে নৃত্যাংগনৰ লগত জড়িত বিষয়ববীয়াসকল আমি তেখেতৰ পৰা আমি কিছু মন্তব্যলৈ চেষ্টা কৰিম লোকাৰণ্য পৰিৱেশ বুলি ক'ব লাগিব হাজো হয়গ্ৰীৱ মাধৱ মন্দিৰত আমি অন্য যিসকল প্ৰান্তৰ পৰা আহিছে আমি তেখেতসকলৰ পৰা কিছু মন্তব্যলৈ চেষ্টা কৰিম বাইদেউ কেনেকুৱা লাগিছে আজি এই মুহূৰ্তত ভাল লাগিছে আপোনালোকে মই আহিছোঁ ক্ষুদ্ৰদুধি গেৰুৱাৰ পৰা আৰু ছাৰৰ ওচৰতে মোৰ ষ্টুডেণ্ট আছে মোৰ ছোৱালী নিজে মানে ডেন্স শিকি আছে আৰু গ্ৰুপটো মানে বহুত জেগাত এনেকৈ গৈ পাৰফৰ্ম কৰি আহিছে সেইকাৰণে ভাল লাগিছে ছাৰে আগুৱাই আনিছে চবকে সেইকাৰণে ভাল লাগিছে হয় লোকাৰণ্য পৰিৱেশ যিগৰাকী নৃত্যাংগ পৰিচালনাৰ বিষয়ববীয়া আজি এই স্থানত উপস্থিত হৈছে আমি তেখেতলৈ পোনপ্ৰথমে আপোনাক স্বাগতম জনাইছোঁ আজি এই মুহূৰ্তত কি ক'ব ভাষা নাই যেতিয়া কন্যা এক্সটেচি বুলি কয় পৰমানন্দ বুলি কয় ধৰ্মৰ কোনো পৰিধি নাই গতিকে ইমান পৰিৱেশ আমাৰ মনকেইটা হয় আমাৰ গতিকে আজি আৰু প্ৰচাৰ হ'ব লাগে ধৰ্মৰ আগত চব শক্তি ফেইল হয় ন গতিকে আই থিংক আজি আমাক নিমন্ত্ৰণ দিছে ইয়াৰ আমাৰ ৰজা অষ্টমী আছিল আকৌ এটা দৌল অষ্টমী আছিল সৰুৰ পৰা ডাঙৰ যে গমেই নাপাওঁ গোটেই বিশ্ব ঘূৰিলোঁ ইয়াতে এটা পৰিৱেশ আছে গতিকে থেংক ইউ ছ' মাছ আপোনাৰ ডিউটি প্ৰচাৰ কৰক যাতে আৰু টুৰিষ্ট আহে ইয়াতে আমাৰ হাজো অঞ্চল আৰু ভালে মন্দিৰ আৰু মানে প্ৰচাৰ হওক আৰু এই ইমান পবিত্ৰতা মানে মহোৎসৱ নহয় ইটছ লাইক বিয়ণ্ড ৱৰ্ল্ড আই থিংক থেংক ইউ ছ' মাছ এভৰিৱান আপোনাৰ দায়িত্ব নিশ্চয় ধন্যবাদ জনাইছোঁ এইগৰাকী আছিলে যি নৃত্যাংগ পৰিচালনাৰ বিষয়ববীয়া আছিলে আমি জানিবলৈ চেষ্টা কৰিম মন্দিৰৰ দলৈগৰাকী উপস্থিত আছে আমি দলৰ পৰা আমি কিছু মন্তব্যলৈ চেষ্টা কৰিম কি ক'ব আজি এই মুহূৰ্তত এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে আজি শুক্ল দ্বিতীয়া আজি এই শুক্ল দ্বিতীয়াত মানে এই ৰমাপতি দেউল বুলি আমাৰ যিটো হৈ আছে এইটো অকল হয়গ্ৰীৱ মাধৱ মন্দিৰতে হয় আৰু অসমৰ বা কোনো জেগাতে নহয় এইটোৰ বিশেষত্ব এটা আছে সেই বিশেষত্ব হ'ল যেতিয়া আমাৰ এই গোবিন্দ দৌল যিটো মূল দেউল আছিল সেই দৌলটোৰ সময়ত শিৱসিংহ প্ৰমত্ত সিংহ তেওঁলোকে যেতিয়া এই পাতিছিল সেই সময়ত
তেওঁ শিৱসীমাৰ পৰিবাৰ ফুলেশ্বৰী কৰি মানে ৰজত চলা হৈছিলে। ৰজত চলা হোৱাৰ কাৰণে তেওঁৰ পৰিবাৰে এইটো ৰাণীয়ে উপভোগ কৰিব নোৱাৰাৰ কাৰণে মনত দুখ পাব বুলি ভাবিয়ে ফুলেশ্বৰী কোঁৱৰীৰ নামত এই 15 দিন পিছত যে শুক্ল দ্বিতীয়া আজিৰ তাৰিখত এইটো প্ৰতি বছৰে 15 দিনৰ মূৰে এই অনুষ্ঠানটো হয়। এই অনুষ্ঠানটোৰ বিশেষত্ব এইটোৱে যে অইন একো নাই, ৰমাপতি বুলি এইকাৰণে কোৱা হয় যে ৰাণীক সন্তুষ্ট কৰিবৰ কাৰণে এই অনুষ্ঠানটো পতা হৈছিল। এইকাৰণে যে আজি ইয়াত আই মাতৃসকল বা আমাৰ বিভিন্ন ধৰণৰ ভক্তপ্ৰাণ ৰাইজ ইয়াত উপস্থিত হয়। ইয়াত পায়সৰ আমি ভোগ দিয়া হয়। আজিৰ ভোগটো পায়সৰ হয় আৰু এই ভোগৰ লগে লগে আমাৰ ৰাতি 9-10টাৰ লগে লগে এই অনুষ্ঠানটো সামৰণি মাৰা হয় আৰু এইটো অনুষ্ঠান সেইকাৰণে বিশেষত্ব আছে। নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ। হাজোবাসী হৈ আপুনি কি ক'ব আজি হাজোবাসীৰ হৈ এইটোৱে ক'ম, এইটো আমাৰ মহত্বপূৰ্ণ, কাৰণ ইয়াক আনন্দময় পৰিৱেশ। যিহেতু আমাৰ দলে মহোদয়ে এইখিনি গোটেইখিনি কথা আপোনালোকৰ আগত প্ৰকাশ কৰিছে। আমাৰ যিটো দৌল, মেইন দৌলৰ পিছত 15 দিনৰ পিছত যিটো আমাৰ দৌল হয়, ৰাধি ক'লে ফুলেশ্বৰী দেৱীক সন্তুষ্ট কৰাৰ কাৰণে ৰজাই যিটো দৌল পাতিছিল আৰু সেইকাৰণে তেতিয়াৰে পৰা এতিয়ালৈকে এই অনুষ্ঠানখন পৰম্পৰাগতভাৱে আমাৰ হাজোবাসী ৰাইজৰ লগতে আমাৰ মন্দিৰ পৰিচালনা কমিটি এই গতানুগতিকভাৱে এইটো চলাই আহিছে আৰু এইটোৰ কাৰণে আমি বিশেষভাৱে হাজো গৌৰৱান্বিত। হয়, নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ। আমি জানিবলৈ চেষ্টা কৰিছোঁ যে হাজোবাসীৰ ৰাইজৰ কিছু মন্তব্য আগবঢ়াইছে যে ৰজাই ৰাণীক সন্তুষ্ট কৰিবৰ বাবে এই ৰজাদৌল উৎসৱ অনুষ্ঠিত কৰা হৈছে। বিগত বৰ্ষৰ দৰে এইবেলিও অনুষ্ঠিত কৰিছে। বছৰ বছৰ ধৰি তেওঁলোকে হাজো হয়গ্ৰীৱ মাধৱ মন্দিৰত উদযাপন কৰি আহিছে এই ৰজাদৌল মহোৎসৱ। এয়া নিশাৰ ভাগৰ দৃশ্য। ইউনিভাৰ্ট 24 দৰ্শকসকলক দেখুৱাৰ বাবে আমি এই স্থানত উপস্থিত হৈছিলোঁ। হাজোৰ পৰা মই মৃদুল মজুমদাৰ, ইউনিভাৰ্ট 24। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনিও যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটলৈ, বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড, ডাকঘৰ ৰঙাপাৰা, জিলা শোণিতপুৰ, অসম। আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285।